নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু আজিৰ মহামান্য সদন। আজিৰ সদনত উত্থাপিত বিষয়টোৰ মই পূৰ্ণ সমৰ্থন কৰিছো। অধ্যক্ষ মহোদয়, চন 1996 তাৰিখ 17 মে অসমৰ সাংবাদিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ পৰাগ কুমাৰ দাসদেৱক গুৱাহাটী ৰাজপথৰ মাজমজিয়া দিন দুপৰতে গুলীয়া হত্যা কৰা হয় তেওঁৰ ভুল। তেওঁ মাত্ৰ সেই সময়ত অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যি অপশাসন, এক নিৰ্দিষ্ট উগ্ৰপন্থী সংগঠনৰ সেই সময়ত অসমৰ সাধাৰণ লোকৰ প্ৰতি নিৰ্যাতন, অত্যাচাৰ, উৎপীড়ন তাৰ বিৰুদ্ধে মুকলিভাৱে নিজৰ মাত দাঙি ধৰিছিল। আজি মৃত্যুৰ প্ৰায় 29 বছৰ পিছতো পৰাগ কুমাৰ দাসদেৱৰ হত্যাকাৰীক বিচাৰি পোৱা নগ'ল। যিখন দেশৰ সংবিধানে বাক স্বাধীনতাক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰিছে, সেইখন দেশতে যেতিয়া এনে কুবুদ্ধিৰ দ্বাৰা বাক স্বাধীনতাক স্তব্ধ কৰা হয়, তেতিয়াই ভাৰতীয় গণতন্ত্ৰৰ চৰম বিফলতা হয়। অধ্যক্ষ মহোদয়, বক্তৃতা লিখনিৰ উপৰিও চিনেমা, সংবাদ মাধ্যম বাক স্বাধীনতাৰ দুটা অপৰিহাৰ্য অংগ। বিভিন্ন পৰিসংখ্যাই ভাৰতৰ যে বাক স্বাধীনতা ক্ৰমাৎ হ্ৰাস পাইছে তাকে দেখুৱাইছে। ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত RSF প্ৰকাশ কৰা ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতৰ 180খন দেশৰ ভিতৰত স্থান 2010 চনত 122ৰ পৰা 2014